16/5/2023 আৰু 17/5/2023 আমি তিনিচুকীয়া অসমৰ জিলা উপায়ুক্তসকলৰ পঞ্চমখন সন্মিলন আয়োজন কৰিছিল। লখিমপুৰত আমি ৬ষ্ঠতম জিলা উপায়ুক্তৰ সন্মিলন আয়োজন কৰিছিল। প্ৰথম দিনটোতে আমি অসমত বানপানীৰ বাতৰি পালোঁ আৰু সেইকাৰণে আমাৰ জিলা উপায়ুক্তসমূহৰ যিটো গ্ৰুপ ডিছকাশ্যন আছিলে তাৰ পিছতে আমি উপায়ুক্তৰ সন্মিলনখন স্থগিত কৰিলোঁ আৰু সকলোৱে বানপানীত সাহায্য অভিযান আদিত নিজকে নিয়োজিত কৰিলে। বানপানী কিছু হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত আমাৰ অৰ্ধ সম্পূৰ্ণ হৈ থকা জিলা উপায়ুক্তৰ সন্মিলনখন আমি আজিৰে পৰা আকৌ অনুষ্ঠিত কৰিছোঁ। দ্বিতীয় দিনৰ কাৰ্যসূচী আজি আৰু অহাকালি ছেকেণ্ড ডে আৰু থাৰ্ড ডে আমি জিলা উপায়ুক্তৰ এই সন্মিলনখনত আমি সকলোৱে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিম। অৱশ্যে অসমৰ অহাকালি মহামান্য ৰাজ্যপাল নৱনিযুক্ত ৰাজ্যপাল ডাঙৰীয়াই শপত ল'ব। সেইকাৰণে আমি মাজত 2 ঘণ্টা জিলা উপায়ুক্তৰ সন্মিলন স্থগিত কৰিম। কিন্তু আজি অলপ দেৰিলৈকে আৰু অহাকালি অলপ দেৰিলৈকে আমাৰ এই সন্মিলন চলিব, যাতে আমাৰ যিমানখিনি এজেণ্ডা আছে আমি এজেণ্ডাখিনি সম্পূৰ্ণ কৰিব পাৰোঁ।